ইয়াৰে আগৰ ভিডিঅ'টোত বুজিবলৈ চেষ্টা কৰিছিলোঁ যে দাপোন মানে কি, তেন্তে আজি আমি বুজিবলৈ চেষ্টা কৰিম যে দাপোনৰ ক্ষেত্ৰত জড়িত কেইটামান আৱশ্যকীয় সংজ্ঞাৰ বিষয়ে। কিন্তু প্ৰথমতে এইটো কথা বুজি লোৱা যে পদাৰ্থৰ ওপৰত যেতিয়া সূৰ্যৰ পোহৰ পৰে তেন্তে সেই সূৰ্যৰ পোহৰ তিনিটা খণ্ডত বিভক্ত হ'ব পাৰে। প্ৰথমতে আছিল আমাৰ শোষণ, দ্বিতীয়টো হৈছে আমাৰ প্ৰতিফলন আৰু তৃতীয় পৰিঘটনাটো হৈছে আমাৰ সঞ্চাৰণ বা এবজৰ্পশ্যন। যেনেকৈ মেঘে সূৰ্যৰ পোহৰ কি কৰে, সঞ্চাৰিত কৰে, ঠিক তেনেকৈ। ঠিক আছে, তেন্তে দাপোন কি? দাপোন হৈছে কিছুমান এনেকুৱা প্ৰতিফলক পৃষ্ঠ যিয়ে সূৰ্যৰ পোহৰ শোষণ নকৰে বা যেনি তেনি অগ্ৰসৰ হোৱাৰ সলনি এটা নিৰ্দিষ্ট দিশত প্ৰতিফলিত কৰে, সেয়া আছিল আমাৰ দাপোন। আৰু আমি এই কথাটো জানো যে দাপোনৰ দুখন পৃষ্ঠ থাকে, এখন হৈছে আমাৰ প্ৰতিফলক পৃষ্ঠ আৰু এখন হৈছে আমাৰ অপ্ৰতিফলক পৃষ্ঠ। তেন্তে বুজিবলৈ চেষ্টা কৰোঁ আজি আমি কেইটামান আৱশ্যকীয় সংজ্ঞাৰ বিষয়ে। প্ৰথম আৱশ্যকীয় সংজ্ঞাটো হৈছে আমাৰ মেৰু। তেন্তে মেৰু মানে কি? চোৱা, আমি জানো যে গোলাকাৰ দাপোনৰ দুখন প্ৰতিফলক পৃষ্ঠ আছে। এখন পৃষ্ঠই পোহৰ প্ৰতিফলিত কৰে আৰু আন এখন পৃষ্ঠই পোহৰ প্ৰতিফলিত নকৰে, যাক অপ্ৰতিফলক পৃষ্ঠ বুলি কোৱা হয়। তেন্তে মেৰু মানে কি? গোলাকাৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠ। চোৱা, এইখন হৈছে আমাৰ কি? প্ৰতিফলক পৃষ্ঠ। এইখন হৈছে আমাৰ উত্তল দাপোন, এইখন হৈছে আমাৰ প্ৰতিফলক পৃষ্ঠ। এন ডেছ উত্তল দাপোনখনৰ প্ৰতিফলক পৃষ্ঠৰ যোনটো মধ্যবিন্দু, মাজৰ বিন্দু, এই যোনটো বিন্দু পি, তাক কি বুলি কোৱা হয়? মেৰু বুলি কোৱা হয়। আচ্ছা, ঠিক তেনেকৈ এইখন হৈছে এম ডেছ এখন অৱতল দাপোন। তেন্তে সেই অৱতল দাপোনখনৰ যোনটো মধ্যবিন্দু হ'ব, তেন্তে সেই মধ্যবিন্দুটোক কি বুলি কোৱা হ'ব? আমাৰ এইটোকো মই পি বুলি ক'লোঁ, মেৰু বুলি কোৱা হয়। তেন্তে গোলাকাৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠৰ মধ্যবিন্দুটোক, যোনটো মাজৰ বিন্দু আছে, সেই মধ্যবিন্দুটোক কি বুলি কোৱা হয়? মেৰু বুলি কোৱা হয়। বুজিছা? ঠিক আছে, তেন্তে এতিয়া বুজিবলৈ চেষ্টা কৰোঁ যে ভাঁজ কেন্দ্ৰ মানে কি? ভাঁজ কেন্দ্ৰ ইংৰাজীত কোৱা হয় চেণ্টাৰ অফ কাৰ্ভেচাৰ। চেণ্টাৰ মানে হৈছে যিকোনো এটা বস্তুৰ মানে ভিতৰৰ যোনটো পইণ্ট, তাক কোৱা হয় চেণ্টাৰ। অ'কে, তেন্তে ভাঁজ কেন্দ্ৰ মানে কি? চোৱা, এইটো এটা মই কি আঁকিছোঁ? গোলাকাৰ পৃষ্ঠ বা গোলকতা আঁকিছোঁ। অ'কে, তাৰপিছত মই কি কৰিম? ইয়াৰে তলখণ্ড মই মুচি দিম। আচ্ছা, তেনেহ'লে মুচি দিলোঁ। ঠিক তেনেকৈ ওপৰখণ্ড মই কি কৰিলোঁ? মুচি দিলোঁ। তাৰপাছত মই কি কৰিলোঁ? এই যোনখন পৃষ্ঠ আছে তাৰ বাহিৰ ফালেৰে মই ৰং কৰি দিলোঁ। মই ঘঁহি কিবা কৰি দিলোঁ। আচ্ছা, ৰং কৰি দিলোঁ। তাৰপিছত মই নাম দিলোঁ এম ডেছ। ঠিক তেনেকৈ এই দাপোনখনৰ কিন্তু এবাৰ ভিতৰত কৰিম, ভিতৰত ৰং সাৰিম। ঠিক আছে, ভিতৰত কি কৰিম? প্ৰতিফলক পৃষ্ঠ, অপ্ৰতিফলক পৃষ্ঠ বনাই দিম আৰু নাম দিলোঁ মই এন ডেছ। তেন্তে কি হ'ল? এই যোনখন পৃষ্ঠ আছিল বা দাপোন আছিল, এইখন কি হ'ব? আমাৰ অৱতল দাপোন, অৱতল দাপোন। অ'কে, ঠিক তেনেকৈ এই যোনখন দাপোন হ'ব, এইখন হ'ব আমাৰ উত্তল দাপোন, উত্তল দাপোন। ঠিক আছে, তেন্তে বুজিবলৈ চেষ্টা কৰা যে ভাঁজ কেন্দ্ৰ মানে কি? চোৱা, এই যোনটো গোলকটোৰ কেন্দ্ৰবিন্দু আছিল, এই কেন্দ্ৰবিন্দুটোকে কোৱা হয় ভাঁজ কেন্দ্ৰ। দাপোন এখন যিটো গোলকৰ অংশ, এই যোনখন দাপোন যোনটো গোলকৰ অংশ, সেই গোলকৰ যোনটো কেন্দ্ৰবিন্দু, একদম ভিতৰৰ বিন্দুটো, তাকে ভাঁজ কেন্দ্ৰ বুলি কোৱা হয়। যাক চিৰে কি কৰা হয়? ডিনোট কৰা হয়, চিৰে দেখুওৱা হয়। এনেকৈ লিখা যায়, যাক চিৰে প্ৰতিনিধিত্ব কৰা হয়, যাক চিৰে দেখুওৱা, যাক চিৰে দেখুওৱা হয়, লিখি ল'ব ভালকৈ। আচ্ছা, ঠিক আছে, তেন্তে এতিয়া বুজিবলৈ চেষ্টা কৰোঁ যে ভাঁজ ব্ৰেখাৰ্ড মানে কি, যাক কোৱা হয় ৰেডিয়াছ অফ কাৰ্ভেচাৰ। কিন্তু ভাঁজ ব্ৰেখাৰ্ড বুজাৰ আগতে প্ৰথমতে বুজিবলৈ চেষ্টা কৰা যে ব্যাস বা ব্ৰেখাৰ্ড মানে কি। চ' এইটো এটা বৃত্তাকাৰ পৃষ্ঠ, য'ত এইটো এটা গোলক আৰু গোলৰ দৰে। ঠিক আছে, তেন্তে ইয়াত যোনটো আমাৰ মধ্যবিন্দু বা চেণ্টাৰ, তাৰ মাজেৰে যোনডাল ৰেখা পাৰ হৈ যায় একেবাৰে এই পইণ্টটোৰ পৰা এই পইণ্টটোলৈকে, পৰিধিৰ পৰা যোনটো একেবাৰে মধ্যবিন্দুটোৰ মাজেৰে যোনডাল ৰেখা পাৰ হৈ যায়, সেই ৰেখাডালক কোৱা হয় ব্যাস। ইয়াত ইয়াত যোনটো এ বিটো হৈছে আমাৰ কি? ব্যাস, যাক কোৱা হয় ডায়ামিটাৰ। আচ্ছা, কিন্তু মই যদি এটা কাম কৰোঁ, এওটো মুচি দিওঁ, তেন্তে ইয়াৰ যোনটো আধা বিঅ'টো কি হ'ব? মোৰ ব্যাস আধা, ব্যাসৰ আধা, ব্যাসাৰ্ধ। সদায় এইটো কথা মনত ৰাখিবা, যোনটো টুৱাইচ বিঅ', যদি মই এটা কাম কৰোঁ, এ বি যোনটো আমাৰ ব্যাসৰ দৈৰ্ঘ্য, সেইটো 2 পূৰণ বিঅ' হ'ব, মানে ব্যাসাৰ্ধৰ দুগুণ ব্যাস হয়। সেইটো সৰু কনচেপ্ট তোমালোকে জানা চাগে। তেন্তে ভাঁজ ব্ৰেখাৰ্ড মানে কি? চোৱা, এইখন কি? মোৰ গোলাকাৰ পৃষ্ঠ বা দাপোন। এইখন হৈছে মোৰ অৱতল দাপোন এম ডেছ। ঠিক আছে, এম ডেছৰ এই যোনটো পইণ্ট, সেই পইণ্টটোক কোৱা আমাৰ মেৰু, যাক দেখুওৱা হয় পিৰে।
আৰু ইয়াৰ যোনটো কেন্দ্ৰবিন্দুটোক দেখুওৱা হয় চিৰে আচ্ছা এইখন এখন অৱতল দাপোন এম ডেছ তেন্তে ভাঁজ ব্যাসাৰ্ধ মানে কি যোনখন দাপোন আছিল আমাৰ দাপোনখন যিটো গোলকৰ অংশ সেই গোলকৰ যোনটো ব্যাসাৰ্ধ এইটো ইয়াৰ যোনটো ব্যাসাৰ্ধ এইটো ইয়াত ব্যাসাৰ্ধ হৈছে CP বা PC এইটো আমাৰ ব্যাসাৰ্ধ তেন্তে এই ব্যাসাৰ্ধটো কোৱা হয় আমাৰ ভাঁজ ব্যাসাৰ্ধ সেইকাৰণে দেখা হৈছে যে দাপোন এখন যিটো গোলকৰ অংশ সেই গোলকৰ যোনটো ব্যাসাৰ্ধ তাক কি বুলি কোৱা হয় ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয় ইয়াক আন এটা ডেফিনিশ্যনেৰেও লিখিব পাৰি মেৰু আৰু ভাঁজ কেন্দ্ৰ সংযোগী দাপোনৰ এইটো হৈছে আমাৰ মেৰু P আৰু এইটো হৈছে আমাৰ ভাঁজ কেন্দ্ৰ যোনটো ভাঁজ কেন্দ্ৰৰ মাজৰ যোনটো দূৰত্ব তাক কি বুলি কয় ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয় আৰু এই যোনটো দূৰত্ব এইটো আমাৰ R এৰো দেখুওৱা হয় R আচ্ছা ইয়াক R আখৰেৰে দেখুওৱা হয় আচ্ছা ভাঁজ ব্যাসাৰ্ধক কোৱা হয় ৰেডিয়াছ অফ কাৰ্ভেচাৰ ৰেডিয়াছ মানে হৈছে ব্যাসাৰ্ধ তেন্তে ৰেখা মানে কি যিকোনো দুটা বা তিনিটা বিন্দুৰে পাৰ হৈ যোৱা এডাল ৰেখা তাকে ৰেখা বুলি কয় তেন্তে এতিয়া বুজিবলৈ চেষ্টা কৰা যে মুখ্য অক্ষ মানে কি মেৰু আৰু ভাঁজ কেন্দ্ৰ সংযোগী এইটো হৈছে আমাৰ এম ডেছ অৱতল দাপোনখনৰ P হৈছে আমাৰ কি মেৰু আৰু C টো হৈছে ভাঁজ কেন্দ্ৰ তেন্তে সেই ভাঁজ কেন্দ্ৰ সংযোগী এটা যদি আমি দীঘল ৰেখা আঁকি দিওঁ সেই দীঘল ৰেখাটোক কোৱা হয় আমাৰ মুখ্য অক্ষ যাক কয় প্ৰিন্সিপাল এক্সিস আচ্ছা এই প্ৰিন্সিপাল এক্সিস ডালৰ সমান্তৰালভাৱে কিছুমান কাম হ'ব যিবোৰ ঠিক আছে তেন্তে এতিয়া বুজিবলৈ চেষ্টা কৰোঁ যে গোলাকাৰ দাপোনৰ মুখ্য ফোকাছ মানে কি গোলাকাৰ দাপোনৰ মুখ্য ফোকাছ প্ৰথমতে আমি বুজিবলৈ চেষ্টা কৰিম অৱতল দাপোনৰ ক্ষেত্ৰত তাৰ পাছত বুজিবলৈ চেষ্টা কৰিম উত্তল দাপোনৰ ক্ষেত্ৰত ওকে তেন্তে এয়া এখন অৱতল দাপোন য'ত ইয়াত P হৈছে আমাৰ মেৰু আৰু C হৈছে আমাৰ ভাঁজ কেন্দ্ৰ ঠিক আছে আৰু এই যোনডাল ৰেখা পাৰ হৈ গৈছে আমাৰ মেৰু আৰু ভাঁজ কেন্দ্ৰ সংযোগী সেইডাল হৈছে আমাৰ মুখ্য অক্ষ ঠিক আছে তেন্তে সেই মুখ্য অক্ষৰ সমান্তৰালভাৱে যেতিয়া ৰশ্মি পাৰ হৈ যায় বা সমান্তৰালভাৱে যেতিয়া দাপোনত কি হয় কিছুমান ৰশ্মি আপতিত হয় ধৰক এডাল ৰশ্মি আপতিত হ'ল আৰু আপতিত হোৱাৰ পাছত কি হ'ব সেই দাপোনখনৰ পৰা কি হ'ব প্ৰতিফলন হ'ব আৰু প্ৰতিফলন ইফালে পাৰ হৈ গ'ল ঠিক আছে পাৰ হৈ গ'ল ঠিক তেনেকৈ আৰু এডাল ৰশ্মি ওপৰত আহিব তাৰপাছত সেই বিন্দুটোৱেদি পাৰ হৈ যাব যোনটো বিন্দুৱেদি প্ৰথম আমাৰ যোনটো ৰশ্মিডাল পাৰ হৈ গ'ল তাৰপিছত এনেকুৱা আৰু ৰশ্মি আহিব আকৌ সেই বিন্দুটোদি পাৰ হৈ যাব তেন্তে সেই এই যোনটো পইণ্ট যোনটো বিন্দুৱেদি প্ৰত্যেকডাল ৰশ্মি পাৰ হৈ গৈ আছে সেইটোক কয় আমাৰ মুখ্য ফোকাছ সেই লিখা হৈছে গোলাকাৰ দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰাল মানে যেতিয়া এই ৰশ্মিবিলাকৰ সমান্তৰাল হয় চিধাচিধি সমান্তৰাল দাপোনত কি হয় আপতিত ৰশ্মি প্ৰতিফলনৰ পাছত মুখ্য অক্ষৰ যিটো বিন্দুৱেদি পাৰ হৈ যায় তাকে অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য ফোকাছ বুলি কোৱা হয় যাক কয় প্ৰিন্সিপাল ফোকাছ উত্তল দাপোনৰ ক্ষেত্ৰত আকৌ অলপ পৃথক হয় সেয়া বুজিবলৈ চেষ্টা কৰিম কিন্তু অৱতল দাপোনৰ ক্ষেত্ৰত যেতিয়া দাপোনৰ সমান্তৰালভাৱে ৰশ্মিবিলাক প্ৰতিফলনৰ পাছত যোনটো বিন্দুৱেদি পাৰ হৈ যায় তাক মুখ্য ফোকাছ বুলি কোৱা হয় ঠিক আছে তেন্তে এতিয়া বুজিবলৈ চেষ্টা কৰোঁ যে উত্তল দাপোনৰ ক্ষেত্ৰত মুখ্য ফোকাছ মানে কি কিন্তু এইটো বুজাৰ আগতে প্ৰথমতে এইটো কথা বুজা যে আপাত মানে কি আপাত মানে এনেকুৱা লাগে যে সেই বিন্দুটোৰ পৰা আহি আছে বা সেই ঠাইৰ পৰা মানুহ এজন আহি আছে তাৰ অৰ্থ হৈছে আপাতভাৱে যেন লাগে ওকে তেন্তে বুজিবলৈ চেষ্টা কৰোঁ এইখন এখন উত্তল দাপোন এম ডেছ ইয়াৰ যোনটো আমাৰ C সেইটো হৈছে আমাৰ কি ভাঁজ কেন্দ্ৰ প্ৰিন্সিপাল অফ কাৰ্ভেচাৰ ওকে ঠিক আছে আৰু এইটো কি পইণ্ট হ'ব এইটো হ'ব আমাৰ P পইণ্ট বা মেৰু আচ্ছা তেনে দাপোনৰ সন্মুখত কি হ'ব আমাৰ এনেকুৱা ৰশ্মি আপতিত হ'ব তেনেকুৱা এডাল ৰশ্মি এনেকুৱা আপতিত হ'ল ঠিক তেনেকুৱা আৰু এডাল ৰশ্মি এনেকুৱা আপতিত হ'ল ওকে তেন্তে দাপোনত কি আছে সেই ৰশ্মিবিলাক আহি আছে তেন্তে দাপোনবিলাক ৰশ্মিবিলাক পৰি আছে কিন্তু এটা পইণ্ট থাকিব এনেকুৱা এটা পইণ্ট যোনটো বিন্দুৰ পৰা কেনেকুৱা অনুভৱ হ'ব যে যেন সেই যোনডাল ৰশ্মি আছে সেই ৰশ্মিডাল কি হৈছে প্ৰতিফলিত হোৱা যেন লাগে সেই বিন্দুটোৰ পৰা আৰু সেই যোনটো বিন্দুৰ পৰা যোনবিলাক ৰশ্মি আছে আপাতভাৱে এনেকুৱা লাগে যেন ওলাই গৈ আছে তেন্তে সেই বিন্দুটোক কোৱা হয় উত্তল দাপোনৰ মুখ্য ফোকাছ তেন্তে বুজিবলৈ চেষ্টা কৰা আমাৰ মেইন ডেফিনেশ্যনটো কি গোলাকাৰ দাপোনৰ ক্ষেত্ৰত ইয়াত অৱতল আৰু উত্তল দুয়োখন দাপোনৰ কথা কোৱা হৈছে গোলাকাৰ দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালভাৱে ইয়াত চোৱা এইটো সমান্তৰাল নহয় নেকি একে দৈৰ্ঘ্য আছে সমান্তৰালভাৱে দাপোনত আপতিত ৰশ্মি দাপোনত পৰা ৰশ্মিবিলাক প্ৰতিফলনৰ পাছত মুখ্য অক্ষৰ যিটো বিন্দুৱেদি পাৰ হৈ যায় অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ যিটো বিন্দুৱেদি পাৰ হৈ যায় বা যিটো বিন্দুৰ পৰা আপাতভাৱে অপসাৰী হোৱা যেন লাগে এয়া উত্তল দাপোনৰ কথা কোৱা হৈছে
এনেকুৱা ওলাই অহা যেন লাগে, এনেকুৱা যেন ওলাই অহা যেন লাগে, এনেকুৱা ওলাই গৈছে কিন্তু অৰিজিনেলি কাট নকৰে। অ'কে, অপাৰি হোৱা যেন লাগে, সেই বিন্দুটোক দাপোনখনৰ মুখ্য ফোকাছ বুলি কোৱা হয়। আচ্ছা, বুজি পালা?